নমস্কাৰ। ভাৰতীয় ক্ৰিকেটৰ নতুন চাঞ্চল্য বৈভৱ সূৰ্যবংশী। উল্লেখ্য যে মাত্ৰ 15 বছৰ বয়সতে বৈভৱ সূৰ্যবংশীয়ে ক্ৰিছ গেইলৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হ'ল। IPLৰ এটা ছিজনত সৰ্বাধিক ছিক্সাৰ কোবোৱাৰ ৰেকৰ্ড এতিয়া বৈভৱ সূৰ্যবংশীৰ নামত। একেটা সময়তে ৰাজস্থান ৰয়েলছক কোৱালিফায়াৰ 2 খেলিবলৈ সুবিধা প্ৰদান কৰিলে বৈভৱ সূৰ্যবংশীৰ সেই 97 ৰানৰ বিধ্বংসী ইনিংছে। অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছৰ IPLৰ এই ছিজন কেনেদৰে আগবাঢ়িছে সকলোৱে দেখিছে। প্ৰথম 4খন খেলত ৰাজস্থান ৰয়েলছে বিজয় সাব্যস্ত কৰাৰ পিছত সেই ৰাজস্থান ৰয়েলছৰ বিজয় যাত্ৰা স্তব্ধ হৈ পৰিছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত বৈভৱ সূৰ্যবংশী, ধ্ৰুৱ জুৰেল, প্ৰতিগৰাকী বেটাৰৰ, প্ৰতিগৰাকী বলাৰৰ, জফ্ৰা আৰ্চাৰৰ দৰে প্ৰতিগৰাকী বলাৰৰ কেনেদৰে প্ৰদৰ্শনৰ সুবাদতেই ৰাজস্থান ৰয়েলছে এলিমিনেটৰত ইতিমধ্যে ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰিবলৈ সক্ষম হ'ল। বৈভৱ সূৰ্যবংশীৰ সন্দৰ্ভত এইবাবেই ক'ব লাগিব যে দেশৰ ক্ৰিকেট বিশ্লেষকৰ মতে বৈভৱ সূৰ্যবংশীৰ যি প্ৰদৰ্শন, সেই প্ৰদৰ্শনে সকলোকে মুগ্ধ কৰে। বৈভৱ সূৰ্যবংশীৰ খেল চাবলৈ সকলো অধীৰ অপেক্ষাৰে ৰৈ থাকে। 15 বছৰীয়া বৈভৱ সূৰ্যবংশী যেতিয়া ইটোৰ পিছত সিটো ছিক্সাৰ কোবাই, অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সৰ বলত যেতিয়া একেৰাহে 3টা বলত 3টা ছিক্সাৰ কোবাই, তেতিয়াই বুজা যায় যে ভাৰতীয় ক্ৰিকেটত নতুন চাঞ্চল্য বৈভৱ সূৰ্যবংশী। বিহাৰৰ 15 বছৰীয়া এই কিশোৰে কেনেদৰে ক্ৰিকেট জগতত তোলপাৰ লগাইছে সেয়া সকলোৱে দেখিছে। বিশ্বৰ কিংবদন্তি ক্ৰিকেটাৰসকলে আজি প্ৰশংসা কৰিছে বৈভৱ সূৰ্যবংশীক। লক্ষণীয় বিষয় এইটোৱেই যে অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছৰ যি বিজয় যাত্ৰা, সেই বিজয় যাত্ৰা অব্যাহত থাকক। কোৱালিফায়াৰ 2ত গুজৰাট টাইটান্সক পৰাস্ত কৰক সেয়া সকলোৱে বিচাৰিছে। তাৰ পিছত ৰাজস্থান ৰয়েলছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ফাইনেলত পৰাস্ত কৰি অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত IPLৰ খিতাপ অৰ্জন কৰা দল হিচাপে ৰাজস্থান ৰয়েলছ দ্বিতীয়বাৰলৈ পৰিগণিত হওক সেয়া সকলোৱে কামনা কৰিছে। উল্লেখ্য বিষয় এইটোৱেই যে অসম সন্তান ৰিয়ান পৰাগেই হৈছে প্ৰথমগৰাকী অসমীয়া অধিনায়ক যি IPLৰ দৰে ছিজনত, IPLৰ দৰে এটা মেগা ইভেণ্টত অধিনায়ক কৰিবলৈ সুযোগ লাভ কৰিছে। ৰিয়ান পৰাগেই হৈছে সেইগৰাকী ক্ৰিকেটাৰ যিগৰাকী ক্ৰিকেটাৰক লৈ আজি সমগ্ৰ দেশৰ ক্ৰিকেট প্ৰজন্মই, সমগ্ৰ দেশৰ ক্ৰীড়া প্ৰেমীয়ে অধীৰ অপেক্ষাৰে ৰাজস্থান ৰয়েলছক সমৰ্থন কৰাৰ অন্যতম এটা কাৰণ। উল্লেখ্য বিষয় এইটোৱেই যে বৈভৱ সূৰ্যবংশী, যশস্বী জয়ছোৱাল, ধ্ৰুৱ জুৰেল, জফ্ৰা আৰ্চাৰৰ সমান্তৰালভাৱে ৰিয়ান পৰাগ কিমান গুৰুত্বপূৰ্ণ সেয়া সকলোৱে অনুভৱ কৰিব পাৰে। আৰু ৰিয়ান পৰাগৰ যি কেপ্টেইনচি, সেই কেপ্টেইনচিয়ে সকলোকে আকৰ্ষিত কৰিছে। ৰিয়ান পৰাগে যি সুন্দৰ নেতৃত্ব প্ৰদান কৰিছে ৰাজস্থান ৰয়েলছক, ৰাজস্থান ৰয়েলছে কেনেদৰে ইখনৰ পিছত সিখন মেচত শেহতীয়াভাৱে বিজয়ী হ'বলৈ সক্ষম হৈছে। এই যাত্ৰা অব্যাহত থাকক। এইবাৰৰ IPLৰ চেম্পিয়ন হওক ৰাজস্থান ৰয়েলছ, সেয়া সকলোৱে বিচাৰে।